हेलो उच्चतर माध्यमिक द्वितीय बर्षर छात्र छात्रीबृंद जय जयते पुनर एबार तुम्हालोकर सन्मुखत आजिर पाठदाনৰ বিষয় লৈ उपस्थित হৈছোহি। আজি पाठदाনৰ আগতে পাঠ্যক্ৰম সম্বন্ধীয় কিছু কথা আলোচনা কৰাৰ দৰকাৰ আছে, যেহেতুকে আমাৰ ইতিমধ্যে 5টা ইউনিটৰ গদ্য পদ্য এডোলেন্সেস পিৰিয়ড বা কৈশোৰকালৰ যিখিনি পাঠ ব্যাকৰণ আৰু ইউনিট 5ৰ ৰচনা সকলো বিষয়খিনিয়ে ইতিমধ্যে আমাৰ পৰিসমাপ্তি ঘটিছে। কিন্তু এতিয়া আমাৰ করণীয় কাম হ'ল যে সেই পাঠসমূহৰ পুনৰ এবাৰ আলোচনা কৰা বা পুনৰ পাঠ্যক্ৰম হিচাপে লৈ তাৰ বিষয়বস্তু পুংখানুপুংখভাৱে আলোচনা কৰি ৰিভিজন কৰাটোৱে হ'ল আমাৰ প্ৰধান কাম। আৰু সেই ৰিভিজনৰ গইনা লৈ আজি মই তোমালোকৰ সন্মুখত ইউনিট 2ৰ গুড 2ত অন্তৰ্ভুক্ত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জনতাৰ আহ্বান কবিতাটিলৈ উপস্থিত হৈছোহি। যেহেতুকে পূৰ্বৰ পাঠদানৰ সময়ত এই বিষয়বিলাক খুব খুঁটি নাটি উলিয়াই লৈ প্ৰতিটো কথাই পুংখানুপুংখভাৱে আলোচনা কৰি মূল পাঠখিনি বুজোৱাৰ কাৰণে চেষ্টা কৰা হৈছিল। কিন্তু এতিয়া যিহেতুকে ৰিভিজন ইয়াৰ পিছত আমাৰ দিব লগা নোট সম্বন্ধীয় কথাখিনিও ইয়াত লগত জড়িত হৈ আছে, যেহেতুকে আমাৰ নোট দিয়া কামখিনিও বহুখিনি পিছুৱাই আছে। গতিকে এটা পাঠদানৰ সময়ত এটা বিষয় শেষ কৰি তাৰ পৰৱৰ্তী ইমেজ হিচাপে তোমালোকলৈ মই সেই পাঠৰ নোটখিনি প্ৰেৰণ কৰিম। এতিয়া আহোঁ জনতাৰ আহ্বান কবিতাৰ কিছু কথা আলোচনা কৰিবলৈ। আমি জানো জনতাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জনতাৰ আহ্বান কবিতাটো এটা জনতাৰ কল্যাণকামী মনোভাৱ পোষণ কৰা কবিতা। জনতাৰ আহ্বান কবিতাটিৰ জৰিয়তে জনতালৈ এটা কল্যাণকামী মনোভাৱ পোষণ কৰিছে। আৰু জ্যোতিপ্ৰসাদ আগৰৱালা একেধাৰে সংগীতজ্ঞ, কবি, কথাছবি পৰিচালক, নাট্যকাৰ হিচাপে তেওঁ পৰিচিতি লাভ কৰিলেও মূলতঃ জ্যোতিপ্ৰসাদ আগৰৱালাক আমি এগৰাকী বিপ্লৱী কবি হিচাপেহে জানো। আৰু তেওঁ সদায় ৰূপান্তৰৰ বিপ্লৱত বিশ্বাস কৰিছিল, সদায় তেওঁ ৰূপৰ সলনি বিপ্লৱ বিশ্বাস কৰিছিল আৰু সদায় তেওঁ ঐক্যবদ্ধ বিপ্লৱত বিশ্বাসী আছিল। আৰু তেওঁ কৈছিল যে বিপ্লৱ বাদ দি কোনো জাতিয়ে কোনো ক্ষেত্ৰতে আগবাঢ়িব নোৱাৰে, যাৰ কাৰণে জ্যোতিপ্ৰসাদ আগৰৱালাই এই কবিতাটিৰ জৰিয়তে অসমৰ জনসাধাৰণক বিপ্লৱ কৰাৰ বাবে আহ্বান জনাইছিল। আৰু আওপকীয়াকৈ এই কবিতাটোৰ জৰিয়তে স্বাধীনতা আন্দোলনৰ এটা প্ৰেক্ষাপট বা ব্ৰিটিছসকলৰ বিৰুদ্ধে ভাৰতীয় সন্তান বা অসম সন্তান একত্ৰিত হৈ তেওঁলোকৰ বিৰুদ্ধে বিপ্লৱত অংশগ্ৰহণ কৰি স্বাধীনতা আনিব লাগে আৰু সেই কামৰ প্ৰতি সঁহাৰি জনাই সমগ্ৰ অসমৰ মানুহে একত্ৰিত হৈ বিপ্লৱ কৰিছিল আৰু তেওঁলোকে স্বাধীনতা পাইছিল। আৰু সেই কথাখিনি জ্যোতিপ্ৰসাদ আগৰৱালাই উপলব্ধি কৰিছিল, হৃদয়ংগম কৰিছিল। আৰু তেওঁ মনৰ সন্তুষ্টিৰ কাৰণে মন্দিৰৰ পূজা থাপনাত সুৰ প্ৰচাৰেৰে পূজা দিবলৈ তেওঁ আগবাঢ়িছিল। আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ একমাত্ৰ কবিতা পুথি লুইতৰ পাৰৰ অগ্নিসুৰ, তেওঁৰ নাম এই কবিতা পুথি তেওঁৰ মৃত্যুৰ পিছত প্ৰকাশ পাইছিল। আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ কিছুমান বৈশিষ্ট্য আছিল জাতীয়তাবাদ, দেশৰ ঐতিহ্য আৰু বুৰঞ্জীৰ লগত একাত্মবোধ। মাই ডিয়াৰ ষ্টুডেণ্টছ, গতিকে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ বৈশিষ্ট্যসমূহ খুব দৰকাৰী। গতিকে সেয়ে তোমালোকে তাৰ ওপৰত অলপ নজৰ দিয়াটো খুবেই প্ৰয়োজনীয় কথা। তেওঁৰ কবিতাৰ বৈশিষ্ট্য হ'ল জাতীয়তাবাদ, দেশৰ ঐতিহ্য আৰু বুৰঞ্জীৰ লগত একাত্মবোধ, জনতাৰ প্ৰতি দায়বদ্ধতা, ভাষা আৰু শব্দ প্ৰয়োগৰ ওজস্বতা, যৌৱন সুলভ দীপ্ততা আদি তেওঁৰ কবিতাৰ বৈশিষ্ট্য। তেখেতৰ ৰচনাৰাজি সম্বন্ধে আমি জানো, তেওঁ নাটক হ'ল কাৰেঙৰ লিগিৰি, ৰূপালীম, লবিতা, খনিকৰ, নিমাতী কৈত, সোণ পখিলি, কনকলতা আৰু সুন্দৰ কোঁৱৰ।
জ্যোতিপ্ৰসাদ আগৰৱালাই দুখন কথাছবি নিৰ্মাণ কৰিছিল 1935 চনত জয়মতী আৰু 1939 চনত ইন্দ্ৰমালতী। অসমীয়া সাহিত্যৰ সংস্কৃতি জগতত জ্যোতিপ্ৰসাদ আগৰৱালা ৰূপ কোঁৱৰ বুলি পৰিচিত। গতিকে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ বিষয়বস্তুখিনি ছাত্ৰ ছাত্ৰীক কেনেদৰে আয়ত্ত কৰিব পাৰে, তেওঁৰ কবিতাৰ বিষয়বস্তুৰ যাতে এটা সোৱাদ ল'ব পাৰে, সেই উদ্দেশ্যখিনি লৈ পেলাই উচ্চতৰ মাধ্যমিক শিক্ষা সংঘতে এই কবিতাটো আমাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছে। এতিয়া মূল পাঠ হিচাপে মই কিছু কথা আগবাঢ়ি যাওঁ। হে মোৰ আলোক পূজাৰী পাণ, আজি সুন্দৰৰ পূজা থাপনাত যাচিবি কিহেৰে সুৰহ প্ৰচাৰ, গাবি কি ৰাগ কি সুৰেৰেনো পুৱা সন্ধিয়াৰ গান। কবি নিজেই মনে প্ৰাণে এজন সাংস্কৃতিক সাধক, সংস্কৃতিৰ সাধক। তেওঁ সন্তুষ্টি লাভ কৰিছে আৰু নিজৰ মনক কৈছে, হে মোৰ আলোক পূজাৰী প্ৰাণ, হে পোহৰ বিচৰা মোৰ প্ৰাণ, আজি মই বিচৰা বিপ্লৱৰ জৰিয়তে অসমৰ জনতাই কল্যাণ বিচাৰি পাইছে, তেওঁলোকৰ স্বাধীনতা পাবলৈ সক্ষম হৈছে। গতিকে কিহেৰে আজি পূজা দিবি, সুৰপ্ৰচাৰ ফুল্লবিত উপচাৰেৰে পূজা দিবি, কি গান গাবি কি ৰাগ গাবি, পুৱাৰটো গাবি নে সন্ধিয়াৰটো গাবি। আজি পৃথিৱীৰ আকাশে আকাশে জনতাৰ আহ্বান, আজি জনতাৰ পংকজ ৰূপ জাগে পদুমৰ দৰে। আজি গোটেই বতাহ আকাশ বতাহ মুখৰিত কৰি জনতাৰ একত্ৰিত আহ্বান, আজি জনতাৰ পংকজ ৰূপ বোকাত জন্ম জনতা আজি পদুম ফুল হৈ ফুলিবলৈ সক্ষম হৈছে। গতিকে ছাত্ৰবৃন্দ, এই পাঠটিত জ্যোতিপ্ৰসাদ আগৰৱালাই আকাশে আকাশে বিপ্লৱ সিঁচৰিত কৰি দিছে আৰু কৈছে, বোকাত জন্ম মানুহ আজি আলোকলৈ উঠি আহে, বেলি মুৱা হৈ হাঁহে। যিহেতু মানুহৰ জন্ম বোকাত মাটিত লুতুৰি পুতুৰি হৈ জন্মগ্ৰহণ কৰে, আৰু সেই মানুহ আজি বিপ্লৱৰ জৰিয়তে আলোক বিচাৰি পাবলৈ সক্ষম হৈছে। আৰু সেই আলোক পোৱাৰ সুখত, আলোক পোৱাৰ আনন্দত তেওঁলোকে বেলিৰ ফালে মুখ কৰি তেওঁলোকে হাঁহিবলৈ সক্ষম হৈছে। মাটিৰ পানীৰ বিদাৰী বক্ষ জননী গৰ্ভৰ আন্ধাৰ কক্ষ ওলালে এৰিবলৈ। এতিয়া মাটিৰ তলৰ পৰা পানী যেনেকৈ ফুটি ওলাই আহে, আমিও মাতৃগৰ্ভৰ পৰা সন্তান যেনেকৈ নিজে নিজে পৃথিৱীলৈ ভূমিষ্ঠ হয়, গতিকে সেইদৰে আমিও মাটিৰ তলৰ পৰা পানী ফুটি ওলোৱাৰ নিচিনাকৈ, মাতৃগৰ্ভৰ পৰা সন্তান ওলাই অহাৰ নিচিনাকৈ আমিও সকলো ভেদ কৰি আজি আমি ওলাবলৈ সময় হ'ল, আমি একত্ৰিত হ'বলৈ সময় হ'ল। গতিকে আমি একলগ হ'ব লাগে, ঐক্যবদ্ধ বিপ্লৱ কৰিব লাগে। আৰু সেই বিপ্লৱত গৈ আমি পোহৰত পাহি মেলিবলৈ, আকাশত সৌন্দৰ্য সিঁচিবলৈ, বতাহত ৰেণু বিলাবলৈ, মানুহৰ এই পৃথিৱীখনত শান্তি সুৰভি বিয়পাই দি বিশ্বৰ এই সৌন্দৰ্য সৃষ্টিৰ মহান মেলাত অভিনৱ এক জীৱনৰ ৰূপ পুষ্পিত কৰি তুলিবলৈ তেওঁ কৈছে, আমি ওলাই আহি পোহৰত পাহি মেলিব লাগিব, আকাশত আমি সৌন্দৰ্য সিঁচিব লাগিব, আমাৰ অধিকাৰৰ সৌন্দৰ্য, আমাৰ স্বাধীনতাৰ সৌন্দৰ্য, বতাহত ফুলৰ ৰেণুৰ নিচিনাকৈ আমি ৰেণু বিলাই দিব লাগিব। আৰু এই মানুহৰ পৃথিৱীখনত শান্তিৰ সুৰভি, শান্তিৰ বাণী বিয়পাই দি বিশ্বৰ এক সৌন্দৰ্য সৃষ্টি মলা আমি অংশগ্ৰহণ কৰিব লাগিব। গোটেই বিশ্বই এক সৌন্দৰ্য বিচাৰি পাইছে আৰু সেই সৌন্দৰ্যৰ আঁৰত তেওঁলোকে আজি মেলা স্থাপন কৰিছে, আৰু সেই মেলাত আমি অসমৰ জনগণে অংশগ্ৰহণ কৰাৰ যুক্তিযুক্ততা আছে। অভিনৱ এক জীৱনৰ ৰূপ, অভিনৱ মিন্স একেবাৰে নতুন। জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছে, আমি আমাৰ জীৱনটো একেবাৰে নতুন ৰূপত আমি গঢ় দিব লাগিব, আমি আমাৰ জীৱনটো নতুনভাৱে আমি গঢ় দিব লাগিব। আৰু সেই নতুন, একেবাৰে নতুন পুষ্পিত কৰি তুলিবলৈ, অভিনৱ এক জীৱনৰ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ জনজীৱনৰ সংঘাত। গতিকে আমি জীৱনৰ নতুন ৰূপ দিবলৈ আৰু আমাৰ এই ৰূপটো পুষ্পিত কৰি তুলিবলৈ, ফুল সজ্জাৰে সজ্জিত কৰি তুলিবলৈ আজি মানৱৰ জনজীৱনৰ সংহত অভ্যুত্থান। আজি গোটেই ভাৰতবৰ্ষৰ পৃথিৱীৰ মানুহ একত্ৰিত হৈ, জনজীৱন একত্ৰিত হৈ সংহত অভ্যুত্থান আৰম্ভ কৰিছে। আজি মানুহৰ মাজত জাগৰণ আৰম্ভ হৈছে আৰু ঐক্যবদ্ধ জাগৰণ আৰম্ভ হৈছে। সেই জাগৰণৰ জৰিয়তে তেওঁলোকে বিপ্লৱ কৰিব আৰু বিপ্লৱৰ জৰিয়তে তেওঁলোকৰ সৌন্দৰ্য অধিকাৰ তেওঁলোকে পাবলৈ সক্ষম হ'ব। মাই ডিয়াৰ ষ্টুডেণ্টছ, আৰু জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছে, আৰু এই যাত্ৰা এনেকুৱা হ'ব, ভূমিকম্পক যেনেকৈ আমি দুৰ্নিৰ্বাৰ ভূমিকম্পক যেনেকৈ আমি ৰোধ কৰিব নোৱাৰোঁ, দুৰ্নিৰ্বাৰ ভূমিকম্পক আমি যেনেকৈ ভেটা দিব নোৱাৰোঁ, আৰু মানুহৰ এই সংহত অভ্যুত্থান এনেকুৱা হ'ব
যে ভূমিকম্পৰ নিচিনাকে তাক কোনেও বাধা দি ৰাখিব নোৱাৰিব। তাক আমাৰ শাসক যন্ত্ৰ বাধা দিব নোৱাৰিব আৰু শাসক যন্ত্ৰ কম্পিত হৈ যাব। দুৰ্নিৰ্বাৰ ভূমিকম্প উল্লাসে বিকশিত হৈ আহিছে সেই জীৱনৰ মহাপ্ৰবাসে প্ৰবাসে জনতাৰ মহাপ্ৰাণ। যিদৰে দুৰ্নিৰ্বাৰ ভূমিকম্প, যিদৰে দুৰ্নিৰ্বাৰ বাধা দি ৰাখিব নোৱাৰা, যিদৰে আমি ভূমিকম্পক বাধা দি ৰাখিব নোৱাৰোঁ, আমি সেই উল্লাসেৰে বিকশিত হৈ আমি আগবাঢ়িব লাগিব। আমাক যাতে কোনেও বাধা দিব নোৱাৰে, আমাৰ শাসক যন্ত্ৰই যাতে আমাক বাধা দিব নোৱাৰে, আমি ভূমিকম্পৰ উল্লাসেৰে আমাক বিকশিত কৰিব লাগিব। আৰু জীৱনৰ মহাপ্ৰবাসে প্ৰবাসে জনতাৰ মহাপ্ৰাণ। আৰু জীৱনৰ প্ৰতিটো ক্ষণে ক্ষণে, জীৱনৰ প্ৰতিটো মুহূৰ্তে, জীৱনৰ প্ৰতিটো ঘণ্টাই ঘণ্টাই জনতাৰ মহাপ্ৰাণ একত্ৰিত হ'ব লাগিব। মাই ডিয়াৰ ষ্টুডেণ্টছ, জ্যোতিপ্ৰসাদ আগৰৱালাই সদায়তো একত্ৰিত বিপ্লৱত বিশ্বাস কৰিছিল। তেওঁ সংঘবদ্ধ বিপ্লৱত বিশ্বাস কৰিছিল। তেওঁ কেতিয়াও অকলশৰীয়া বিপ্লৱত বিশ্বাসী নাছিল। যাৰ কাৰণে তেওঁ কৈছে যে জীৱনৰ মহাপ্ৰবাসে জনতাৰ মহাপ্ৰাণ। জীৱনৰ প্ৰতিটো মুহূৰ্তে, জীৱনৰ প্ৰতিটো ফাকে ফাকে সমগ্ৰ জনতাৰ একত্ৰিত ৰূপ হ'ব লাগিব। তেওঁলোকৰ মহাপ্ৰাণ একত্ৰিত হ'ব লাগিব। আজি জনতাৰ আলোক বিজয়ী অপূৰ্ব অভিযান। আজি গোটেই পৃথিৱীৰ জনতাৰ, আজি অসমৰ জনতাৰ, আজি ভাৰতবৰ্ষৰ জনতাৰ আলোক বিজয়ী অপূৰ্ব অভিযান। তেওঁলোকৰ আলোক বিজয়ী এক অভিযান বা যাত্ৰা আৰম্ভ হৈছে। অপূৰ্ব যিটো যাত্ৰাক যি অপূৰ্ব অভিযান, যাৰ নেকি যি অভিযানৰ শেষ নাই, সেই অভিযান আৰম্ভ হ'ব। আৰু সেই জনতাৰ আলোক বিজয়ী অপূৰ্ব অভিযানে পৃথিৱীৰ আকাশে আকাশে জনতাৰ মহা আহ্বান। আৰু সেই আলোক বিজয়ী অভিযানত পৃথিৱীৰ আকাশ বতাহ মুখৰিত কৰি জনতাৰ জাগৰিত আহ্বান শুনিবলৈ পোৱা গৈছে। জনতাৰ আহ্বান একত্ৰিত হৈ তেওঁলোকে আগবাঢ়িছে। গতিকে মাই ডিয়াৰ ষ্টুডেণ্ট, আলোক বিজয়ী জনতাৰ অভিযান, অপূৰ্ব অভিযান আৰম্ভ হৈছে। অভিযান মিন যাত্ৰা। আজি পৃথিৱীৰ আকাশে আকাশে জনতাৰ আহ্বান। আৰু জ্যোতিপ্ৰসাদৰ আগৰৱালাৰ সঁহাৰিৰ আহ্বানৰ প্ৰতি জনতা সঁহাৰি দি একত্ৰিত হৈ তেওঁলোকে পৃথিৱীৰ আকাশ বতাহ মুখৰিত হৈ জনতাৰ আহ্বান শুনিবলৈ পোৱা গৈছে। তেওঁলোকে দুৰ্নিৰ্বাৰ গতিত আগবাঢ়ি কৰি গৈছে। তেওঁলোকে অভিযান আৰম্ভ কৰিছে, অপূৰ্ব অভিযান। আৰু সেই অভিযানৰ সন্মুখত নৱ জীৱনৰ মহাসংঘাতে কঁপাই বৰ্তমান। আৰু সেই ভাৰতবৰ্ষৰ মানুহ, পৃথিৱীৰ মানুহ, অসমৰ মানুহ, তেওঁলোকৰ যি আলোক বিজয়ী যাত্ৰা আৰম্ভ হৈছে আৰু তেওঁলোকে নতুন জীৱন পাতনি মেলিব আৰম্ভ কৰিছে। তেওঁলোকে নতুনকৈ জীৱন ধাৰণৰ পাতনি আৰম্ভ কৰিব বিচাৰিছে। আৰু সেই নতুন জীৱনৰ পাতনিত মহাসংঘাতে কঁপাই বৰ্তমান। সেই সময়ত শাসক যন্ত্ৰ জনতাৰ নতুন জীৱন স্থাপনৰ বাবে যি সংঘাত আৰম্ভ হৈছে, সেই সংঘাতৰ কাৰণে সেই সময়ৰ শাসক যন্ত্ৰ কম্পমান হৈছে, তেওঁলোকে কম্পিত হৈছে। আৰু জ্যোতিপ্ৰসাদ আগৰৱালাই কম্পিত হৈছে। জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছে যে আজি জনতাৰ আগমনী মন্ত্ৰ, আৰু এইটো আজিৰ কথা নহয়, জনতাৰ আলোক বিজয়ী যাত্ৰা, জনতাৰ স্বাধীনতা, জনতাৰ সাৰ্থক, জনতাৰ জীৱন ধাৰণৰ যি স্বাধীনতা, তেওঁলোকৰ যি সুখ স্বাচ্ছন্দ্য, যি পোহৰ, জীৱনৰ যি আলোক, সেই আলোকৰ কথা আজিৰ কথা নহয়, সেই কথা বেদতো উল্লেখিত আছে। আজি বেদৰ মন্ত্ৰ, বেদত ধ্বনিত মন্ত্ৰ আজি কাৰ্যকৰী হ'বলৈ যাব ধৰিছে। সেইকাৰণে জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছে আজি সাৰ্থক হওক বেদত ধ্বনিত হোৱা আলোকৰ আগমনী মন্ত্ৰ। জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছে আজি সাৰ্থক হৈছে, আজি সম্পূৰ্ণ হ'ব ধৰিছে জনতাৰ আলোকৰ আগমনী মন্ত্ৰ। জনতাৰ পোহৰৰ যি আগমন, পোহৰৰ বিচাৰি যি যাত্ৰা, সেই যাত্ৰাৰ মন্ত্ৰ আজি সাৰ্থক হ'বলৈ ধৰিছে। বেদত উল্লেখিত কথা আজি বাস্তৱত ৰূপায়িত হ'বলৈ ধৰিছে। গতিকে ছাত্ৰ ছাত্ৰীবৃন্দ, জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছে বাস্তৱ আজি সেই বেদত ধ্বনিত হোৱা আলোক আগমনী মন্ত্ৰ আজি বাস্তৱত ৰূপায়িত হ'বলৈ ধৰিছে। প্ৰবুদ্ধ জনতা আজি জয় জনতন্ত্ৰ, জয় স্বতন্ত্ৰ, জয় জনতন্ত্ৰ।
জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছে প্ৰবুদ্ধ জনতা আজি জ্ঞান লাভ কৰিছে, জনতা আজি জাগৰিত হৈছে, জনতা আজি জ্ঞান লাভ কৰি জাগৰিত হোৱাৰ কাৰণে তেওঁলোকক জ্যোতিপ্ৰসাদ আগৰৱালাই জয় দি তেওঁলোকক সম্বৰ্ধনা জনাইছে, তেওঁলোকক স্বাগতম জনাইছে, কৈছে জয় জয় জনতন্ত্ৰ। জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছে জয় জনতা, জয় স্বতন্ত্ৰ, আজি আপোনালোকৰ স্বাধীনতাৰ জয়, আপোনালোকৰ অধিকাৰৰ জয়, আপোনালোকৰ পোহৰৰ জয়, আপোনালোকৰ আলোকৰ জয়। জয় স্বতন্ত্ৰ, জয় জয় আলোক মন্ত্ৰপুত মহামানৱতন্ত্ৰ। জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছে জয় জয় আলোক মন্ত্ৰপুত, আলোক বিচাৰি পোহৰ বিচাৰি যি মন্ত্ৰপুত হৈছিল, যি মন্ত্ৰত একত্ৰিত হৈ জনতা একত্ৰিত হৈছিল, আৰু সেই মহামানৱতন্ত্ৰক আজি জ্যোতিপ্ৰসাদ আগৰৱালাই জয় জনাইছে। জয় জনতন্ত্ৰ, জয় স্বতন্ত্ৰ, জয় জনতা, জয় স্বাধীনতা। গতিকে মাই ডিয়াৰ ষ্টুডেণ্টছ, জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাটো যিহেতু পূৰ্বেও মই পঢ়াইছিলোঁ, আজিও পঢ়ালোঁ, গতিকে এটি কবিতা 2-3 আমি যিমান পাৰোঁ এটা ক্লাছতে শেষ কৰিবলৈ চেষ্টা কৰিম। যিহেতুকে আগত পঢ়োৱা আছে, তোমালোকে মোৰ ভিডিঅ'খিনি ধুনীয়াকৈ শুনি কবিতাটো ওলাই লৈ পঢ়ি গ'লে নিশ্চয় মই ভাবোঁ যে সেই পাঠটো তোমালোকৰ কাৰণে উজু হৈ পৰিব। আৰু এটি কথা, আৰু এই জনতাৰ আহ্বানৰ লগত যিসমূহ প্ৰশ্ন আছে, সেই প্ৰশ্নৰ উত্তৰসমূহ মই কাইলৈ তোমালোকক ইমেজ হিচাপে প্ৰেৰণ কৰিম। গতিকে ইয়াত এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ল যে 16বিধ পূজাৰ উপচাৰ কি? সেইবোৰ হ'ল আসন, স্বাগত, পাদ্য, ঐৰ্ঘ্য, আচমনীয়, মধুপৰ্ক, পুনৰস্মৰণীয়, স্নান, বসন, আভৰণ, গন্ধ, পুষ্প, ধূপ, দীপ, নৈবেদ্য আৰু বন্দনা। এই 16বিধ উপকৰণৰ নাম নিশ্চয় মনত ৰাখিবা। 16বিধ পূজাৰ উপকৰণৰ কথা নিশ্চয় নিজৰ মেমৰিত ৰাখিবা। আৰু ইয়াত অভিনৱ, সংহত, অভ্যুত্থান, দুৰ্নিৰ্বাৰ, অভিযান, প্ৰবুদ্ধ। আৰু ইয়াতে আৰু এটা খুব দৰকাৰী কথা, যে যি কবিতাৰ লগত যি ভাষা উল্লেখ থাকে আৰু প্ৰশ্নৰ উত্তৰৰ বেলিকা, সেই ভাষাৰ কিছু ৰূপ সেই প্ৰশ্নৰ ওপৰত আৰোপ কৰাৰ লগে লগে নিশ্চয় তাত ভাল নম্বৰ পাবলৈ সক্ষম হ'বা। একেবাৰে সহজ সৰল আমাৰ ঘৰুৱা ভাষা প্ৰয়োগ নকৰি কাব্যিক যিসমূহ ভাষা আছে, কবিতাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জনতাৰ আহ্বান কবিতাৰ লগত যিসমূহ ভাষা ইয়াত উল্লেখ কৰা হৈছে, সেই ভাষাৰ কিছু উদাহৰণ তোমালোকে প্ৰশ্নৰ লগত কৰিলে নিশ্চয় সেই তাত ভাল পাবলৈ সক্ষম হ'বা। তাৰপিছত পাঠবোধত কথাখিনি আৰু স্পষ্টভাৱে উল্লেখ কৰা হৈছে, যে কোৱা হৈছে যে কবিতাটোত কবিয়ে পৃথিৱীৰ জনতাৰ মাজত বিয়পি পৰা এক নতুন চেতনাৰ অভ্যুদয়ৰ কথা বৰ্ণনা কৰিছে। যে মই কৈছোঁ যে অভ্যুদয়ৰ কথা, অভ্যুদয় মিন্স জাগৰণ। আমিতো ইয়াত ক'ব পাৰিলোঁ হয় যে এক নতুন জাগৰণৰ কথা বৰ্ণনা কৰিছে, যে কাব্যিক ভাষাৰ তাত প্ৰয়োগ হোৱাটো বাঞ্ছনীয়। কাব্যিক ভাষা প্ৰয়োগ নহ'লে তুমি ভাল নম্বৰ আশা কেতিয়াও কৰিব নোৱাৰা। ৰূপান্তৰৰ পৃথিৱীত আকাশে বতাহে জনতাৰ আহ্বান বিয়পি পৰিছে। আজি ৰূপান্তৰৰ পৃথিৱীৰ প্ৰতিটো ক্ষণে প্ৰতিটো সময়ে পৃথিৱীৰ ৰূপৰ সলনি হয়, আৰু সেই ৰূপৰ লগত খাপ খুৱাই জনতাৰ আহ্বান বিয়পি পৰিছে। সুন্দৰৰ পূজা যি সাধনা আৰম্ভ হৈছে, ইয়াত সুন্দৰৰ পূজাৰ সাধনা মিন্স ভগৱানৰ পূজাৰ, সুন্দৰ মিন্স ভগৱানৰ যি পূজাৰ সাধনা আৰম্ভ হৈছে, তাত জনতাৰ লগতে কবিও সুৰ প্ৰচাৰেৰে আৰাধনাত মগ্ন হৈছে। সুন্দৰৰ মানে ভগৱানৰ পূজা থাপনাত যি পূজাৰ সাধনা আৰম্ভ হৈছে, তাত সমগ্ৰ জনতাই সুৰ প্ৰচাৰেৰে সুন্দৰৰ পূজা আৰাধনাত মগ্ন হৈ পৰিছে। বোকাত জন্ম লাভা সাধাৰণ জনতাই আজি পদুম ফুলৰ দৰে ফুলি পোখৰ বিলাইছে। অন্ধকাৰ নাশি পোখৰত পাহি মেলি আকাশত সৌন্দৰ্য হিচাপলৈ আজি জনতা ওলাই আহিছে। মানুহৰ এই পৃথিৱীখনত শান্তিৰ সুৰভি বিলাই জীৱনৰ এক অভিনৱ ৰূপ পুষ্পিত কৰিবলৈ আজি মানৱৰ সংহত অভ্যুত্থান জনতাৰ মহাপ্ৰাণ জাগ্ৰত হৈছে। যে গোটেই পৃথিৱীত আজি অন্ধকাৰ নাশ কৰি সৌন্দৰ্যৰ পোহৰ সিঁচিবলৈ, জনতাৰ শান্তিৰ সুৰভি বিয়পাই দিবলৈ, আজি অভিনৱ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি জনতা একত্ৰিত হৈ পৰিছে। আজি জনতাৰ আলোক বিজয়ী অপূৰ্ব অভিযানে পৃথিৱীৰ আকাশ
মুখৰিত কৰি তুলিছে। আজি নৱজীৱনৰ সংঘাতে জনতাই নতুনকৈ তেওঁলোকে জীৱন স্থাপন কৰিব বিচাৰিছে। তেওঁলোকে স্বাধীনতা পোৱাৰ কাৰণে নকৈ তেওঁলোকে জীৱন ধাৰণ কৰিব বিচাৰিছে। আৰু সেই জীৱন ধাৰণৰ যি সংঘাত, সেই সংঘাতে সেই সময়ৰ শাসকযন্ত্ৰ কম্পিত হৈছিল। তেওঁলোকে কম্পমান হৈ তেওঁলোকক স্বাধীনতা দিবলৈ বাধ্য হৈছে। মহাসংঘাতে বৰ্তমানক কঁপাই তুলিছে। বেদত ধ্বনিত হোৱা আলোকৰ আগমনী মন্ত্ৰ আজি সাৰ্থক হ'বলৈ আগবাঢ়িছে। বেদতো জনতাৰ আলোকৰ আগমনী মন্ত্ৰৰ কথা উল্লেখ কৰা হৈছে আৰু সেই মন্ত্ৰৰ দ্বাৰা জনতা একত্ৰিত হৈছে। ঘোষণা কৰিছে জনতাৰ জয়, জনতন্ত্ৰৰ জয়, মহামানৱতন্ত্ৰৰ জয়। আৰু মই আগেও কৈছোঁ যে এই কবিতাটোত আওপকীয়াকৈ ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰভাৱ পৰিলক্ষিত হৈছে। স্বাধীনতাকামী ভাৰতীয় জনতাই যিদৰে একত্ৰিত হৈ সংঘবদ্ধ বিপ্লৱত লিপ্ত হৈছিল, সেই বিপ্লৱৰ জৰিয়তে ব্ৰিটিছসকল কম্পমান হৈছিল আৰু ভাৰতীয় মানুহে নকৈ জীৱন ধাৰণৰ পাতনি মেলিছিল। আৰু তাৰ এটি প্ৰেক্ষাপট এই কবিতাৰ জৰিয়তে ইয়াত উপস্থাপন কৰা হৈছে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিহেতুকে এই কবিতাটিত কিছুমান ভাষা কৃত্ৰিমতা আছে, কিছুমান ভাষাৰ কঠিনতা আছে, সেইখিনি শব্দ অৰ্থ হিচাপে ইয়াত উল্লেখ কৰা হৈছে। আৰু সেই শব্দ অৰ্থখিনি নিশ্চয় আয়ত্ত কৰি ল'লে তোমালোকৰ প্ৰশ্ন উত্তৰ কৰাত নিশ্চয় সহজ হিচাপে পৰিগণিত হ'ব। তাৰপিছত জ্যোতিপ্ৰসাদ আগৰৱালাৰ কেইখন কবিতা পুথি, তেওঁ কেতিয়া জন্মগ্ৰহণ কৰিছে, তেওঁ কিমান চনত গণ আন্দোলনত অংশগ্ৰহণ কৰিছে, তেওঁৰ কবিতা পুথিখনৰ নাম কি, জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ বৈশিষ্ট্য, জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথম নাটকখনৰ নাম কি, শোণিত কুঁৱৰী, তেওঁ কেইখন কথাছবি নিৰ্মাণ কৰিছিল, তেওঁ কেইখন কথাছবি নিৰ্মাণ কৰিছিল, আৰু সেই কথাছবি দুখন কথাছবি, এখন হ'ল 1935 চনত জয়মতী আৰু আনখন হ'ল 1939 চনত ইন্দ্ৰমালতী। আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথাছবিৰ কথা অকল তেওঁৰ কবিতাতেই নহয়, আমি চলচ্চিত্ৰৰ অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা পাঠটিতো জ্যোতিপ্ৰসাদৰ কথাছবিৰ কথা উল্লেখ কৰা হৈছে। গতিকে ছাত্ৰ ছাত্ৰীবৃন্দ, জ্যোতিপ্ৰসাদ আগৰৱালাৰ তেওঁ এজন বহুমুখী প্ৰতিভাৰ অধিকাৰী আছিল। তেওঁ মূলতঃ বিপ্লৱী কবি আছিল। তেওঁ ৰংগমঞ্চ, নাট্য কৌশল, কথাছবি, কবিতাৰ ক্ষেত্ৰত এক নতুন আদৰ্শ আৰু কাৰিকৰী কৌশল প্ৰৱৰ্তন কৰিবলৈ চেষ্টা চলাইছিল। আৰু তেওঁ ৰংগমঞ্চ, নাট্য কৌশল, কথাছবি, কবিতাৰ ক্ষেত্ৰত নতুন আদৰ্শ, কাৰিকৰী কৌশল প্ৰৱৰ্তন কৰিবলৈ প্ৰচেষ্টা চলাইছিল। আৰু ছাত্ৰ ছাত্ৰীক জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ সোৱাদ দিয়াৰ উদ্দেশ্যে জনতাৰ কল্যাণকামী মনোভাৱ পোষণ কৰা এই জনতাৰ আহ্বান কবিতাটি পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে। যদি সোধা হয় যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জনতাৰ আহ্বান কবিতাটি কি কবিতা, তেতিয়াহ'লে জনতাৰ আহ্বান কবিতাটি জনতাৰ কল্যাণকামী কবিতা। জনতাৰ কল্যাণকামী, কাৰণ এই কবিতাটোৰ জৰিয়তে জ্যোতিপ্ৰসাদ আগৰৱালাই জনতাৰ কল্যাণ কামনা কৰিছিল আৰু শেষ মুহূৰ্তত সেই কল্যাণ জনতাই হাতেদি ঢুকি পাইছিল। তেওঁলোকে জীৱন নতুনকৈ স্থাপন কৰিবলৈ ধৰিছিল, যিটোৰ কাৰণে সেই সময়ৰ বৰ্তমান কম্পিত হৈছিল। গতিকে ছাত্ৰ ছাত্ৰীবৃন্দ, জনতাৰ আহ্বান কবিতাটিৰ আগত এবাৰ পাঠদান দিয়া হৈছিল। আজি পুনৰ এই পাঠটো আৰু কিছু কথা আলোচনা কৰিলোঁ। আৰু আজি জ্যোতিপ্ৰসাদ আগৰৱালাৰ জনতাৰ আহ্বান কবিতাৰ বিষয়বস্তুখিনি ইয়াতে সামৰণি মাৰিবলৈ বিচাৰিছোঁ। আৰু ইয়াৰ লগত থকা যিসমূহ প্ৰশ্ন, বিশেষকৈ তোমালোকৰ 1 নম্বৰীয়া 2 নম্বৰীয়া প্ৰশ্নবিলাক প্ৰায় তোমালোকে পাবাই। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা দুটা বৈশিষ্ট্য, কবিতাৰ কবি আজি পৃথিৱীৰ যিসমূহ টান প্ৰশ্ন, ইয়াতে খ আৰু গ ইয়াৰে প্ৰশ্নসমূহ যিখিনি মোৰ দিব লগা আছে সেইখিনি মই কাইলৈ তোমালোকলৈ প্ৰেৰণ কৰিম। আশা কৰোঁ নিশ্চয় তোমালোকে নোটখিনি শৃংখলাবদ্ধভাৱে নিজৰ নোট বহীত সন্নিৱিষ্ট কৰি ৰাখিবা আৰু পৰীক্ষাৰ সময়ত তাক আয়ত্ত কৰি মানসিকভাৱে পৰীক্ষাৰ কাৰণে প্ৰস্তুত হ'বা। আৰু আজিৰ পাঠদানৰ বিষয়টি ইয়াতেই সামৰণি মাৰিব বিচাৰিছোঁ। পুনৰ এবাৰ তোমালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মেলানি মাগিছোঁ। ধন্যবাদ। আসসালামু আলাইকুম।